নমস্কাৰ দ্য প্ৰাইম টাইম শ্ব'লৈ স্বাগতম ষ্টুডিঅ'ত মই পাপুৰি প্ৰথমতে এটা খবৰ যি খবৰে ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্যত এক নৃশংস আৰু অমানৱীয় কাণ্ড সংঘটিত হৈ গ'ল শিলচৰত প্ৰথমে সুপাৰি দি 5 মহীয়া এটি কণমানি শিশুক অপহৰণ কৰি তাৰ পিছতে হত্যা কৰি পুতি থলে দলঙৰ তলত অপহৰণ কাণ্ডৰ 48 ঘণ্টাৰ পিছত গাঁত খান্দি দেৱ শিশুটিৰ মৃতদেহ উলিওৱা হ'ল 5 মহীয়া শিশুৰ হত্যাক লৈ উত্তপ্ত খুনাই কাজিৰহৰ সকলোকে অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন আৰক্ষী CRPFৰ বিশাল বাহিনী দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ ৰাইজৰ ঘটনাৰ আঁৰত এক অমানৱীয় ঘটনা অপহৰণৰ দুদিনৰ পিছত গাঁত খান্দি উদ্ধাৰ অপহৃত এটি 5 মহীয়া দেৱ শিশুক এটি 5 মহীয়া শিশুক অপহৰণ কৰি হত্যা এটি শিশু হত্যাত জড়িত পেছাদাৰী শিশু অপহৰণকাৰী 5 মহীয়া কণমানিটিক হত্যাৰ বাবে 2 লাখ টাকা সুপাৰি দিছিল পেছাদাৰী শিশু অপহৰণকাৰীক আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরারে উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে গ্ৰেপ্তাৰ হোৱা ঘটনাৰে জড়িত 3 অভিযুক্তক আৰক্ষীয়ে কৰা জেৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৱায়ন বাগানৰ ৰাজীৱ সাহা লক্ষীপুৰ বিন্নাকান্দিৰ মনদীপ ৰয় আৰু সোণাইৰ মতিনগৰৰ বাউৰী পদবীৰ এজন লোকক ধৃত ৰাজীৱ সাহা এটা পেছাদাৰী শিশু অপহৰণকাৰী ইয়াৰ পূৰ্বে ৰাজীৱ সাহা জড়িত আছিল দুটাকৈ অপহৰণ কাণ্ডৰে 2 লাখ টকাৰ বিনিময়ত কাজিৰহৰৰ 5 মহীয়া কণমানিটিক অপহৰণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে কালপ্রিটকে ধরা হয়েছে তাহলে আমরা ফাঁসি চাই আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাচ্ছি ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে কাজিদোরে যে ইনসিডেন্টটা হয়েছে এটা অত্যন্ত দুঃখের ব্যাপার এবং মাননীয় মুখ্যমন্ত্রী আসামের গৃহমন্ত্রীও ওনাকে আমি সকালে ফোন করেছিলাম উনি এক্ষুনি আমাকে কল ব্যাক করেছেন আমি CID ইনকোয়ারির ডিমান্ড দিয়েছি এবং আমরা দেখতে পাচ্ছি যে অনেকগুলা কিডন্যাপিং কেস কাছাড়ে হচ্ছে কিন্তু সমাধান হচ্ছে না এতিয়াও পোহৰলৈ অহা নাই এই অপহৰণ তথা হত্যাৰ আঁৰৰ মূল খলনায়ক কোনে 2 লাখ টকাৰে দিছিল হত্যাৰ সুপাৰি সমগ্ৰ ঘটনাৰ আঁৰত অধিক ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে সোণাই কাজিৰহৰ 5 মহীয়া কণমানি শিশুটিৰ হত্যাৰ পাছত ৰাইজে ক্ষোভ উজাৰিছে উত্তেজিত ৰাইজে অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী CRPF বাহিনী দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধ কৰে উত্তেজিত ৰাইজে ইফালে কণমানি হত্যাৰ লগত জড়িত 3 অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আমি জনাই গৈছো যে এই অভিযুক্তৰ ভিতৰত আছে ৰাজীৱ সাহা লক্ষীপুৰ বিন্নাকান্দিৰ মনদীপ ৰয় আৰু সোণাই মতিনগৰৰ বাউৰী পদবীৰ লোক ধৃত ৰাজীৱ সাহা পেছাদাৰী শিশু অপহৰণকাৰী ইয়াৰ পূৰ্বেও ৰাজীৱ সাহা দুটাকৈ অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল কিন্তু এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে যে এই সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ মাজতে আছে কাৰণ 5 মহীয়া কণমানিটিক অপহৰণ কৰা হ'ল হত্যা কৰা 10 লাখ টকাকৈ মুক্তিপণ দাবী কৰা হ'ল কিন্তু তাৰ পাছত ৰাজীৱ সাহা নামৰ লোকজনে স্বীকাৰোক্তি দিছে যে এজন লোকে 2 লাখ টকাৰ সুপাৰি দিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে ইফালে আৰক্ষীক জনোৱা মতে হাতৰ পৰা শিশুটি সৰি পৰি মৃত্যু হৈছে অপহৰণ কাণ্ডৰ আঁৰত আৰু কোন ৰহস্য বা কেনে ধৰণৰ ৰহস্য আছে সেয়া এতিয়াও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অভিযান চলাই আছে এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই কিন্তু সমগ্ৰ ঘটনা যদি চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে ৰাজীৱ সাহা নামৰ যিটো অপহৰণকাৰী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেই অপহৰণকাৰীটোৱে প্ৰথমে স্বীকাৰোক্তি দিছে প্ৰথমতে 10 লাখ টকা তেওঁলোকে মুক্তিপণ দাবী কৰিছিল কণমানি শিশুটিক অপহৰণ কৰাৰ পাছত কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ আগত ভাষ্য সলনি কৰি আৰক্ষীৰ আগত কৈছে যে কোনো লোকে 2 লাখ টকা তেওঁলোকক দিয়াৰ কথা কৈছিল যাতে কণমানিটি অপহৰণ কৰি হত্যা কৰে গতিকে সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তাৰ মাজতে আৰু এটা কথা উল্লেখ কৰিছে যে কণমানিটি হাতৰ পৰা সৰি পৰি মৃত্যু হৈছে এই সমগ্ৰ ঘটনাৰ পাছতে এই ঘটনা যেতিয়া সংঘটিত হৈছে তাৰ পাছত এটা দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ
পৰিছে শিলচৰ প্ৰতিজন লোকে ক্ষোভ প্ৰকাশ কৰিছে স্তব্ধ হৈ পৰিছে সমগ্ৰ শিলচৰবাসী ৰাইজ দেখিবলৈ পোৱা গৈছে যে কেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ফাষ্ট ট্ৰেক আদালতত কথা তেওঁলোকে উল্লেখ কৰিছে দোষীক উপযুক্ত শাস্তিৰ দাবীত এনেধৰণে পথ অৱৰোধ কৰিছে সমগ্ৰ দিনটো আমি দেখুৱাই গৈছিলোঁ যে কেনেধৰণে পথ অৱৰোধ কৰিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে এটি কণমানি 5 মহীয়া শিশু এই 5 মহীয়া শিশুটিক হত্যা কৰা হ'ল কালপ্রিটকে ধরা হয়েছে তাহলে আমরা ফাঁসি চাই আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাইছি আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরারে উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি আৰু এনেধৰণে কণমানি ধ্ৰুৱজ্যোতি নাথৰ নৃশংস হত্যাৰ প্ৰতিবাদত নামি পৰিছে এতিয়া বিভিন্ন সংগঠন মানৱ শৃংখল কৰিছে শিলচৰ ক্ষুদিৰাম মূৰ্তিৰ তলত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ দাবী দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচি দিব লাগে আৰক্ষীৰ জালত এগৰাকী মহিলা আৰক্ষী জালত পৰিছে আৰু লগতে আমি জনাই গৈছোঁ যে 3জনকৈ লোক এতিয়া আৰক্ষীৰ জালত আৰু তেওঁলোকৰ যি ভাষ্য সেই অনুপাতে দেখিবলৈ পোৱা গৈছে তেওঁলোকে প্ৰথমতে যিহেতু আমি কৈছোঁৱেই যে ঘটনাৰ যিদিনাখন সংঘটিত হৈছিল গতিকে ঘটনাৰ দিনাখন পুৱতি নিশাৰ ভাগত খিৰিকীৰ গ্লাছ ভাঙি কণমানি শিশুটিক অপহৰণ কৰি লৈ যায় অস্ত্ৰধাৰী দুৰ্বৃত্ত আহিছিল তাৰপিছত অপহৰণ কৰি ফোন যোগে 10 লাখ টকা মুক্তিপণ দাবী কৰে কিন্তু পৰৱৰ্তী সময়ত আৰক্ষী তৎপৰতা দেখিবলৈ পোৱা গৈছিল আৰক্ষী আহিছিল ঘটনাৰ তদন্ত কৰিছিল অভিযান চলাইছিল আটক কৰিছিল আৰু তাৰ পাছতে জনোৱা হৈছিল যে কণমানি শিশুটিক হত্যা কৰা হ'ল দলঙৰ তলত মাটি খান্দি পুতি ৰখা হৈছিল মৃতদেহ আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে ৰাজীৱ সাহা নামৰ যিটো অপহৰণকাৰী ৰাজীৱ সাহা ইতিমধ্যে আৰক্ষীৰ আগত জনাইছে যে কোনো লোকে 2 লাখ টকা দিছিল আৰু লগতে কোৱা হৈছিল যে কণমানি শিশুটিক অপহৰণ কৰি হত্যা কৰিব লাগে আজকে গত 5 মাসে একটা শিশু 48 ঘন্টার মধ্যে ওর দেহ উদ্ধার হয় কিন্তু 48 ঘন্টার মধ্যে আমাদের জেলা যে অ্যাডমিনিস্ট্রেশন সেই বাচ্চাটিকে সুস্থ সবল মায়ের কোলে ফিরিয়ে দিতে পারলো না আমরা কি বারবার এরকম আন্দোলন করব আর বারবার আমরা কি যে প্রত্যুত্তর পাবো যে কেউ হারিয়ে যাবে তারপরে আমরা দেহ পাবো বা নিখোঁজ হবে সেটা আজকে প্রতিবাদ জানাচ্ছি কেন ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেশনের দায়িত্ব এবং ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেশনের জবাব দিতে হবে এই ঘটনার পিছনের কারণ কি বাচ্চাকে যেভাবে হত্যা করা হয়েছে তার অতি শীঘ্রই যাতে সুব্যবস্থা করা এবং বিচার ব্যবস্থা করে যারা দোষী তাদেরকে যেন অতি সত্বর অনিৰুদ্ধ লস্কৰ আছে আমাৰ সৈতে ফোন যোগে সংযুক্ত হয় অনিৰুদ্ধ লস্কৰ এক শোকাবহ ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছত এতিয়া শিলচৰৰ সৰ্বত্ৰতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰতিবাদ কৰিছে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিছে আৰক্ষীৰ হাতত আৰু কি তথ্য আহি পৰিছে সেই সন্দৰ্ভত শেহতীয়া সকলো খবৰ আমি আপোনাৰ পৰা লাভ কৰিম অনিৰুদ্ধ লস্কৰ 2 লাখ টকাৰ কোনে ডিমাণ্ডখনৰ কাৰণে দিছে এটা নাম ওলাইছে কিন্তু এতিয়া স্পষ্ট হোৱা নাই কিন্তু এই যেতিয়া ঘটনাটো ঘটিছে 3জনক আটক কৰা হৈছে এৰেষ্ট কৰা হৈছে কালি ৰাতিপুৱা 9টাৰ মানত কোৰ্টত প্ৰডিউচ কৰা হ'ব এই 3জনক যেতিয়া গ্ৰিলিং কৰা হ'ল তাৰ মাজত এজনে এই যে ৰাজীৱ চাচা তাৰ ভাল নাম হ'ল ৰাজীৱ চৌহান তোমাৰ দিৱান টি ষ্টেটত তাৰ ঘৰ এই আমাৰ কাছাৰৰ অঞ্চলতে হি হ'ল প্ৰফেশ্যনেল চাইল্ড লিফটাৰ হি মানে সৰু শিশুক অপহৰণ কৰি ডিমাণ্ড কৰি থাকে দিছ ইজ দ্য থাৰ্ড কেছ 3 নম্বৰ কেছ এনেদৰে হৈছে আৰু ধৰা পৰিছে সি যিদিনা মঙলবাৰ ৰাতি যেতিয়া অপহৰণটো কৰিছিলে সেইদিনাই যেতিয়া গম পাইছে যে পুলিচ 1 ঘণ্টাৰ ভিতৰত খবৰটো পাই এই ঘৰ কাজিদৰৰ ঘৰত আহিছিলে এই পুলিচ অহাৰ কাৰণে টাইমতে তেতিয়া হি মাৰ্ডাৰ কৰি তাৰ পিছতে তাতে হোনাই সমষ্টি একদম হোনাই টাউনৰ একদম সংগ্ৰহৰ 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ ওচৰত গৈ তাতে মাৰ্ডাৰ কৰি তাৰ পিছতে তাতে পুতি থৈছিলে লাষ্ট 3 দিনৰ পৰা কাছাৰ পুলিচ এছপি নিজে তদন্ত কৰিছে তদন্ত কৰাৰ পিছত যোৱাকালি ৰাতি স্পটত লৈ গৈ উদ্ধাৰ হ'ল কিন্তু এতিয়াও আৰু স্পষ্ট হ'ব লাগিব কিয় কাৰণে কোনে তাক 2 লাখ টকাৰ এইটো দিছিলে এইটো এতিয়া স্পষ্ট হোৱা নাই নিশ্চয় অনিৰুদ্ধ লস্কৰ 2 লাখ টকাৰ কথাটো এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু যিহেতু অনিৰুদ্ধ লস্কৰ আৰু এটা কথা প্ৰথমতে অপহৰণ কৰাৰ পাছত ফোন আহিছিল অনিৰুদ্ধ লস্কৰ আৰু ফোন আহোঁতে কিমান টকা বিচাৰিছিল 10 লাখ টকাৰ মুক্তিপণৰ কথা ওলাইছিল সেয়া সত্য হয় এইটো একদম স্পষ্ট যে 10 লাখ টকা
এই যেদিনাৰ এই অপহৰণটো হৈছিলে, এই অপহৰণ দিনি দুটা মোবাইলৰ লগত শিশুৰ লগতে 1500 আৰু টকাও লৈ গৈছিলে। সেই লগতে লৈ যোৱাৰ পিছত সেই ফোন কৰিছে। ফোন কৰাৰ পিছত কৈছে যে আমি জিৰিবামৰ পৰা ফোন কৰিছো আৰু 10 লাখ টকাৰ আমাৰ ডিমাণ্ড আছে। 10 লাখ টকা পুলিচক খবৰ দিলে আপোনালোকৰ লছ হ'ব, যিটো কাৰণে 10 লাখ টকা। সেই দিনা তাৰ পিছত নেক্সট ডে আকৌ 6 লাখ টকা আহিছিলে। 6 লাখৰ পিছত 2 লাখ টকা আহিছিলে। কিন্তু এই টাইমত 3 দিনৰ যে সময়, এই মাহে তাৰ ভিতৰতে কাছাৰ পুলিচে আটক কৰি লৈছিলে। আটক কৰাৰ কাৰণে তাৰ পিছতেই আটক কৰিছে এই 3 জনক, আৰু এজন মহিলাও আছিলে। এই মহিলাক আটক কৰাৰ পিছত ওলাইছে যে কিয়নো কি তথ্য আছিলে। ইতিমধ্যে ৰাজীৱ চাচা যিজন লোকৰ কথা আপুনি জনাইছে, যিজন লোকে ইতিমধ্যে যিটো অপহৰণকাৰীয়ে বুলি ক'লে আচলতে শুদ্ধ হ'ব যে যিটো অপহৰণকাৰীয়ে ইতিমধ্যে স্বীকাৰোক্তি দিছে অপহৰণ কাণ্ড তেওঁ কৰিছিল বা কি কৰিছিল আৰু হত্যা কৰা হৈছিল। গতিকে হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে, সেই কথা ইতিমধ্যে স্পষ্ট ৰূপত স্বীকাৰ কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে 2 লাখ টকাৰ কথাটো। আমি পুনৰ যাম আপোনাৰ ওচৰলৈ, আপুনি আমাৰ সৈতে লাইনত থাকক। গতিকে আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে ফোনযোগে আমি সংযুক্ত হৈছোঁ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ সৈতে। গতিকে সুস্মিতা দেৱে যিহেতু প্ৰতিক্ৰিয়া যি ব্যক্ত কৰিছিল, মুখ্যমন্ত্ৰীগৰাকীলৈও তেওঁ পত্ৰ প্ৰেৰণ কৰিছিল যাতে উচিত তদন্ত হ'ব লাগে। গতিকে আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈ আছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমি এই যে যিটো ঘটনা কাছাৰত সংঘটিত হ'ল, এই ঘটনাক লৈ আপুনি ইতিমধ্যে উচিত তদন্তৰ দাবী কৰিছে। প্ৰথমতে সেই পত্ৰখনৰ কথা আপোনাৰ পৰা জানি ল'ব বিচাৰিম, যিখন পত্ৰ আপুনি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। হয় মহোদয়। যোগাযোগ আমাৰ বিচ্ছিন্ন হৈছে, আমি পুনৰ এবাৰ সংযুক্ত হ'ম। এই মুহূৰ্তত আমি যিটো ঘটনা সন্দৰ্ভত আমি জনাই গৈছোঁ, সবিস্তাৰে আমি জনাম, নিউজ 18ত আমি সবিস্তাৰে জনাম যে এই ঘটনাটো কেনেকৈ সংঘটিত হৈছিল। আৰু ইতিমধ্যে আমি কৈছোঁৱে যে আৰক্ষীয়ে 3জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই 3জন লোকৰ ভিতৰত এগৰাকী মহিলাও আছে। এই ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, ঘটনাৰ দিনাখন খিৰিকীৰ গ্লাছ ভাঙি কণমানি শিশুটিক লৈ যোৱাৰ উপৰিও 2টা মোবাইল ফোনো লৈ যায়, লগত 1500 টকাও তাৰ পৰা লুটি লৈ যায়। প্ৰথমতে 10 লাখ টকা মুক্তিপণ বিচাৰে, তাৰপাছত 6 লাখলৈ আহে, তাৰপাছত 2 লাখলৈ আহে। কিন্তু সেই মুহূৰ্তত ফোনযোগে জনোৱা হয় যে যদিহে আৰক্ষীক খবৰ দিয়া হয় তেতিয়াহ'লে কণমানিটিক হত্যা কৰা হ'ব। আৰু যেন সেয়ে হ'ল অনিৰুদ্ধ লস্কৰ। অনিৰুদ্ধ লস্কৰৰ ওচৰলৈ যাওঁ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ সৈতে। গতিকে আমি তেওঁৰ ওচৰলৈ যাম। হয়, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। মহোদয়া, প্ৰথমতে আপুনি যিখন পত্ৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিছে, য'ত আপুনি তদন্তৰ কথা কৈছে, গতিকে সেই সন্দৰ্ভত প্ৰথমতে জানি ল'ব বিচাৰিম। দিস ইনসিডেন্ট ইজ ভেরি আনফর্চুনেট। আমি কালকে এই পরিবারের সঙ্গে দেখা করেছিলাম। একটা 5 মাসের বাচ্চাকে এইভাবে কিডন্যাপ করে মার্ডার করা, এটা শিলচরে আমরা কোনোদিন আগে দেখিনি। অনারেবল চিফ মিনিস্টার অফ আসাম, উনি আসামের হোম মিনিস্টার। তো আজকে সকালে আমি চিফ মিনিস্টারের সঙ্গে কথা বলেছি। আমরা এনকোয়ারি তো চলছে, 3 জন অ্যারেস্ট হয়েছে, কিন্তু উই হ্যাভ আস্কড ফর সিআইডি ইনকোয়ারি হওয়া উচিত এটার মধ্যে। ইজ দেয়ার আ গ্যাং বিহাইন্ড ইট? আর শিলচরের মানুষ, সুনাইয়ের মানুষ অত্যন্ত ভয়ে আছে যে শিলচরের ল অ্যান্ড অর্ডার সিচুয়েশনের এই অবস্থা। আজকে এসপিও আমাকে ফোন করেছে, এসিওরেন্স দিয়েছে যে ইমিডিয়েট অ্যাকশন হবে, শাস্তি হবে। বাট ইট ইজ এক্সট্রিমলি আনফর্চুনেট। এটা কোনোদিন কাছাড়ের ইতিহাসে হয়নি যেটা হয়েছে, অ্যান্ড ইট ইজ এক্সট্রিমলি ওয়ারিং সিচুয়েশন। আমি আশা করব যে মাননীয় মুখ্যমন্ত্রীটাকে নিজে বিশেষ দৃষ্টি দিয়ে এটা সলভ করা উচিত। আপুনি আৰু এটা কথা উল্লেখ কৰিছে যে যিহেতু শিলচৰত সঘনাই এনেধৰণৰ অপহৰণ কাণ্ড সংঘটিত হৈ আহিছে, আপুনি যদি চাই মহোদয়া, তেতিয়াহ'লে ৰাজীৱ চাচা নামৰ যিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁ 3টাকৈ অপহৰণ কাণ্ডৰ সৈতে জড়িত। অৰ্থাৎ আপুনি কোৱাৰ দৰে এটা গেং তাত এক্টিভ হৈ আছে নেকি বা সক্ৰিয় হৈ আছে নেকি? ডেফিনেটলি এখানে গ্যাং আছে, কারণ আমরা দেখেছি যে 2 বছর আগে নেহা বাগচির কিডন্যাপ হলো, একটা বাগানের মেয়ে। এখন পর্যন্ত there is no arrest in that case. So এটা একটা গ্যাং চলছে আর শিলচরে। আর আনএমপ্লয়মেন্ট এত বাড়ছে, বেরোজগারি এত বাড়ছে
যে আমরা ভয়ে আছি যে শিলচরে ল অ্যান্ড অর্ডার সিচুয়েশন ক্রাইম রেট বাড়ছে। এটা সিএম অ্যাজ হোম মিনিস্টার নিজে ইন্টারেস্ট নিয়ে he should take strict action and solve this, and I'm 100% sure যে এটার পিছনে একটা বড় গ্যাং আছে। মুখ্যমন্ত্ৰী গৰাকীক আপুনি যেটা ফোন কৰিছিল বা তেওঁ আপোনালৈ যেটা কল বেক কৰিছিল তেতিয়া তেওঁ আশ্বাস প্ৰদান কৰিছেনে এই ক্ষেত্ৰত? হ্যাঁ, মাননীয় মুখ্যমন্ত্রী এসিওরেন্স দিয়েছেন that he'll take personal care of this case, আর যদি পার্সোনাল কেয়ার না হয় আমি মনে করি যে কাছাড় জেলার জনসাধারণ আন্দোলনে নামবে, কারণ এটা কোনোদিন কাছাড়ের ইতিহাসে হয়নি। এটা প্রথমবার, এটা হরিফিক কেস, এটা shook the entire society of Kachar. নিশ্চয় আপোনাক বহুত বহুত ধন্যবাদ। আৰু এয়া আছিল সুস্মিতা দেৱ। আমি জনাইছোঁ যে প্ৰাক্তন সাংসদগৰাকীয়ে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিছে আৰু যি সমগ্ৰ ঘটনা সংঘটিত হ'ল উচিত তদন্তৰ দাবী কৰিছে। আৰু যিহেতু এই কথা উল্লেখ কৰিছে যে শিলচৰত হয়তো এনেধৰণে মানৱ সৰবৰাহকাৰী বা অপহৰণকাণ্ডৰ এটা বৃহৎ গেং আছে আৰু সেই গেংটোৰে হয়তো এই তিনিটা যি সদস্য ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, ইহঁতি নাম মাত্ৰহে। কাৰণ ইহঁতি ইতিমধ্যে জনাইছে যে 2 লাখ টকা মুক্তিপণ কোনোবাই বিচাৰিছিল বা 2 লাখ টকাৰ বিনিময়ত শিশুটিক অপহৰণ কৰি হত্যা কৰিব লাগে। গতিকে ইয়াৰ আঁৰত বহু ডাঙৰ এটা গেং আছে, এই কথা ইতিমধ্যে সুস্মিতা দেৱে উল্লেখ কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীক তেওঁ ফোন যোগে জনাইছে যাতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত হয়। অনিৰুদ্ধ লস্কৰ আছে আমাৰ সৈতে। অনিৰুদ্ধ লস্কৰ, প্ৰাক্তন সাংসদগৰাকীয়ে এটা কথা উল্লেখ কৰিছে, হয়তোবা শিলচৰত এটা বৃহৎ গেং আছে, বৃহৎ চক্ৰ আছে। অনিৰুদ্ধ লস্কৰ, প্ৰাক্তন সাংসদ যিটো কথা কৈছে এটা দুটা নহয়, আমাৰ আগতে নেহা বাকলিৰ কেছ বহুত বছৰ হৈ গ'ল, এতিয়াও হোৱা নাই। হয়, নিশ্চয় সমাধান হোৱা নাই। নেহা বাকলিৰ যিটো অপহৰণ কাণ্ড সেয়া এই মুহূৰ্তলৈকে যিহেতু তাৰ কোনো ধৰণৰ সমাধান নোলাল, গতিকে এই ঘটনাটো এনেধৰণে সামৰণি পৰিব নেকি তাকে লৈ চিন্তিত হৈ পৰিছে প্ৰাক্তন সাংসদগৰাকী আৰু তাৰ বাবে উচিত তদন্তৰ দাবী কৰিছে। আমি পুনৰ কৈছোঁ যে 3টাকৈ অপহৰণকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ঠিকেই, কিন্তু ইয়াৰ আঁৰত হয়তো বৃহৎ চক্ৰ আছে, যিটো চক্ৰৰ কথা ইতিমধ্যে প্ৰাক্তন সাংসদগৰাকীয়ে সুস্মিতা দেৱে উল্লেখ কৰিছে। গতিকে এই বৃহৎ চক্ৰটো কেনেকৈ উৎখাত কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। কিন্তু এটা অমানৱীয় ঘটনা সংঘটিত হ'ল, গাৰনুম শিয়ৰি যোৱা এটা ঘটনা সংঘটিত হ'ল। এটি কণমানি 5মহীয়া শিশু, নাম যাৰ ধ্ৰুৱজ্যোতি নাথ। এই কণমানি শিশুটিক অপহৰণ কৰি লগতে উল্লেখ কৰা হৈছে যে অপহৰণ কাণ্ডৰ দিনাখন শিশুটিৰ সৈতে 2টা মোবাইল ফোনো লৈ যোৱা হৈছে, লগতে টকা 1500ও নিছে আৰু তাৰ পাছত ফোন যোগে 10 লাখ টকাৰ মুক্তিপণৰ কথা কৈছে। কিন্তু সময় অনুযায়ী সময় যেতিয়া আগবাঢ়ি গৈছিল সেই 10 লাখৰ পৰা 6 লাখলৈ আহিল, 6 লাখৰ পৰা 2 লাখলৈ আহিল। কিন্তু লগতে কোৱা হ'ল যে আৰক্ষীক যদি খবৰ দিয়া হয় তেতিয়াহ'লে কিন্তু শিশুটিক হত্যা কৰা হ'ব। আৰু ঠিক তেনেধৰণে যেন ঘটনাটো সংঘটিত হ'ল। আৰক্ষীয়ে যেতিয়া অভিযান আৰম্ভ কৰিলে কণমানি 5মহীয়া শিশুটিক হত্যা কৰি পুতি থোৱা হ'ল আৰু তাৰ পাছত মিছা মতা হ'ল যে শিশুটি হাতৰ পৰা পৰি মৃত্যু হ'ল। আৰু লগত আৰু এটা কথা সংযোজন হৈ পৰিল, সেয়া হৈছে কোনো লোকে ফোন কৰি 2 লাখ টকা দাবী কৰিছে আৰু কণমানি শিশুটিক অপহৰণ কৰি হত্যা কৰিবলৈ দিছে। এতিয়া সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত, গতিকে সময়লৈ অপেক্ষা কৰিব লাগিব আৰক্ষীয়ে কেনেধৰণে তদন্ত আৰম্ভ কৰিব বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেধৰণে এই ক্ষেত্ৰত আশ্বাস প্ৰদান কৰাৰ লগতে কেনেধৰণে কাৰ্যকৰী কৰিব, সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত কেনেধৰণে ভবামতে তদন্তৰ ক্ষেত্ৰত কিমানখিনি তেওঁ নিৰ্দেশনা জাৰি কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আৰু ইফালে লংকা আৰক্ষীৰ জালত পৰিছে কুখ্যাত কিশোৰ অপহৰণকাৰী। ৰাইজৰ তৎপৰতাত কিশোৰটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছয়দুল আলমক। 5 আগষ্টত ভালুকমাৰীৰ পৰা এটি কিশোৰক অপহৰণ কৰিছিল ছয়দুলে। লংকা আৰক্ষীৰ জালত কিশোৰ অপহৰণকাৰী, সুকলমে উদ্ধাৰ অপহৃত কিশোৰ। ৰাইজৰ সহযোগত লংকা আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত কিশোৰটিক। যোৱা 5 আগষ্টত মুৰাঝাৰৰ ছয়দুল আলম নামৰ অপহৰণকাৰীটোৱে লংকাৰ ভালুকমাৰীৰ পৰা অপহৰণ কৰিছিল কিশোৰটিক। কিশোৰটিক ফুচুলাই এখন বলেৰো গাড়ীৰে অপহৰণ কৰি নি নগাঁৱত লুকুৱাই ৰাখিছিল অপহৰণকাৰী ছয়দুলে। ইয়াৰ পিছতেই পৰিয়ালৰ গোচৰৰ ভিত্তিত লাচিত পথাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অপহৰণকাৰীটোক। আজি মই এটা বিশেষ সূত্ৰৰ পৰা গম পালোঁ যে ছাইদুল আলম বুলি এজন কুখ্যাত অপৰাধীক লাচিত পথাৰত আবদ্ধ কৰি ৰখা হৈছে। এইটো খবৰ পাই মই লগে লগে ওদালি
আউটপোষ্টত মই ক'লোঁ আৰু কওঁতে ওদালি আউটপোষ্টৰ পৰা পুলিচ পাৰ্টি গৈ তাক লৈ অহা হ'ল। এই কেছটোত তাক মানে কৰায়ত্ব কৰাৰ লগে লগে আচল কথা পোহৰলৈ আহিছে। অপহৰণকাৰী ছয়দুলে 2018 চনতো মুৰাজেৰৰ আজিৰুদ্দিন নামৰ এজন যুৱকক অপহৰণ কৰি হত্যা কৰিছিল। তেতিয়াৰ পৰাই পলাতক হৈ আছিল এই দাগী অপৰাধী ছয়দুল ইছলাম। পলমকৈ হলেও অৱশেষত আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ অপৰাধী ছয়দুল আলম। হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্য প্ৰাইম টাইম শ্ব অব্যাহত ৰাখিম, সময়টি বিৰতি। 2021 বিধানসভাৰ পূৰ্বে বিৰোধী গোটসমূহে কৰা ৰাজনৈতিক সমীকৰণত এতিয়া আউল লাগিছে। কাৰোৰে সৈতে কাৰো নিমিলা অংক। ইয়াৰ মাজতে কিন্তু শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু BPFৰ সমীকৰণ ঠিকে আগবাঢ়িছে। এই সন্দৰ্ভত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মাজত মাত্ৰ 7টা মাহ। 7 মাহৰ পিছতে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। এনে সময়ত বিৰোধী দলসমূহে দিছপুৰ দখলৰ বাবে চলোৱা ৰাজনৈতিক সমীকৰণত লাগিছে আউল। মিলা নাই বিৰোধীৰ অংক। কংগ্ৰেছে বদৰুদ্দিন আজমলৰ AIDFৰ সৈতে মিত্ৰতা কৰি দিছপুৰ দখলৰ পৰিকল্পনা কৰিছে যদিও দুয়োটা দলৰ নেতৃত্বৰ মাজতে এতিয়া মতবিৰোধ দেখা গৈছে। আসনৰ ক্ষেত্ৰত হ'বলগীয়া বুজাবুজিত লাগিছে আউল। বহু বিধায়কে টিকট হেৰুৱাৰ ভয়ত মিত্ৰতাৰ বিৰোধিতা কৰিছে। ইয়াৰ বিপৰীতে আঞ্চলিক দলক একত্ৰিত কৰাৰ বাবে সাংসদ অজিত কুমাৰ ভূঞাই চলোৱা প্ৰচেষ্টাও বিশেষ আগবঢ়া নাই। আঞ্চলিক দল অসম গণ পৰিষদৰ মাজত মতবিৰোধ থকা আৰু বিৰোধিতা থকা গোটৰ শক্তি নগণ্য হোৱাৰ সুবাদত অতুল বৰাৰ নেতৃত্বতে AGPয়ে বিজেপিৰে মিত্ৰতাত থাকিয়ে খেলিব আসন্ন বিধানসভাৰ নিৰ্বাচন। সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাই নতুন আঞ্চলিক দল গঠন কৰিবলৈ যোজা চলাই আছে। আছুৰ দলটো অক্টোবৰৰ শেষ ভাগত গঠন হলেও সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যে সক্ষম হ'ব তাত সন্দেহৰ অৱকাশ আছে। তাতে অজিত ভূঞাই জনোৱা আহ্বানকো সঁহাৰি জনোৱা নাই আছুৱে। খবৰ মতে অজিত ভূঞাৰ আহ্বানক সঁহাৰি নজনাব আছুৱে। এই সকলো দিশ পৰ্যালোচনা কৰিলে দেখা যায় যে আসন্ন বিধানসভা নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাবলৈ বিৰোধী একগোট হোৱাৰ কোনো সম্ভাৱনা নাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোনে কাৰ সৈতে কৰিব মিত্ৰতা, গতিকে তাকে লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। আৰু এফালে যদি আমি ইতিমধ্যে সবিস্তাৰে এই প্ৰতিবেদনত জনাইছোৱে যে যদি আমি চাওঁ যে কংগ্ৰেছ AIDFৰ মিত্ৰতা সন্দৰ্ভত তাকতো কিন্তু কিছু আউল লাগিছে বিজেপিটো। আমাক সেই সন্দৰ্ভত জনাব বিজেপিৰ বিধায়ক নোমল মমিন ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে, গতিকে আমি তেওঁৰ ওচৰলৈ যাম। ডাঙৰীয়া স্বাগতম। প্ৰথম কথাটো হৈছে যে যিহেতু সমাগত নিৰ্বাচন, গতিকে প্ৰথম প্ৰশ্নটোৱে সাধাৰণতে উত্থাপন হয় মিত্ৰতা প্ৰসংগত। গতিকে আপোনালোকৰ পৰাও আপোনাৰ পৰা আমি কিছু কথা এই সন্দৰ্ভতো জানিম। হয়, ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ AGP আৰু BPFৰ লগত মিত্ৰজোঁট 2016 চনত আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু অসমৰ জনগণৰ বিপুল সমৰ্থনত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু খুব সুখ্যাতিৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি এক সবল শক্তিশালী অসম চৰকাৰ আমি অসমৰ ৰাইজক দিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনতো আমাৰ এই যি কোৱালিশ্যন এইটো ইনটেক্ট থাকিব। আৰু 2021ত ভাৰতীয় জনতা পাৰ্টি আমি মিত্ৰজোঁটৰ লগত 100 আমাৰ ক্ৰছ হ'ব। আপকি বাৰ বিজেপি 100 পাৰ। এতিয়া কংগ্ৰেছে কাৰ লগত মিত্ৰতা কৰে, AIDFে কাৰ লগত কৰে, নতুন কি দল আমি কংগ্ৰেছৰ প্ৰসংগলৈ যাম। নোমল মমিন ডাঙৰীয়া, কংগ্ৰেছৰ প্ৰসংগলৈ যাম আমি। কিন্তু আপুনি এই মুহূৰ্তত যিটো কথা উল্লেখ কৰিছে যে অসম গণ পৰিষদৰ সৈতে মিত্ৰতাও অব্যাহত থাকিব, অটুট থাকিব, ঠিক তেনেধৰণে BPFৰ সৈতেও থাকিব। কিন্তু বিদেশী প্ৰসংগলৈ আমি যদি যাওঁ, তাত দেখিবলৈ পোৱা গৈছে যে কেইবাটাও অভিযোগ আপোনালোকৰ প্ৰতি আছে। তাৰ ভিতৰত আছিলে যে আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িছে UPPLৰ সৈতেও।
নাই চাওক, এতিয়া আমি আগতেও আমাৰ দলৰ পৰা এইটো ক্লিয়াৰ কৰি দিয়া হৈছে বা ৰাইজক জনোৱা হৈছে যে যিবিলাক গ্ৰাছৰুট লেভেলৰ ইলেকশ্যন, ধৰক পঞ্চায়ত ইলেকশ্যন হওক বা আপোনাৰ কাউন্সিলৰ ইলেকশ্যন হওক, এইবিলাকত আমি ভাৰতীয় জনতা পাৰ্টি নিজৰ প্ৰাৰ্থীত থিয় কৰাইছোঁ আৰু আমি কণ্টেষ্ট কৰিছোঁ। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টিৰ এটা ৰাষ্ট্ৰীয় দল আৰু ৰাষ্ট্ৰীয় দলৰ আমাৰ কাৰ্যকৰ্তাসকল থাকে আৰু সেইসকলৰ কাৰণে আমি দলটোক শক্তিশালী কৰিবলৈ কাৰণে গ্ৰাছৰুট লেভেলৰ যিবিলাক ইলেকশ্যন, পঞ্চায়ত পৰ্যায়ৰ পৰা আপোনাৰ ধৰক কাউন্সিলৰ যিবিলাক ইলেকশ্যন আমি কণ্টেষ্ট কৰিছোঁ। কিন্তু ৰাজ্যিক পৰ্যায়ত যিটো এছেম্বলি ইলেকশ্যন বা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন, তাত আমাৰ কোৱালিশ্যনটো ইনটেক্ট থাকিব, তাৰ লগত কোনো দ্বিমত নাই। হয়, আপুনি ইতিমধ্যে সেই কথাই জনাইছে যে আপোনালোকৰ তৰফৰ পৰা কোনো দ্বিমত নাই, অৰ্থাৎ যি বান্ধোনত আপোনালোকে বান্ধ খালে বুলিয়ে ক'ব পাৰি বা যি মিত্ৰতাৰ বান্ধোন সেয়া আপোনালোকে অব্যাহত ৰাখিব। কিন্তু আমি পুনৰ সেই কথাই উত্থাপন কৰোঁ, কাৰণ যিহেতু কিছু অভিযোগ আছে, যদি চোৱা যায় তেতিয়াহ'লে বিগত সময়ছোৱাত বহুখিনি প্ৰতি অভিযোগ আহিছিল BPFৰ তৰফৰ পৰা বিজেপিলৈ বুলি, কিছু কথাত কিছু প্ৰসংগত অসন্তুষ্ট হোৱাও দেখিবলৈ পোৱা গৈছিলে। কিন্তু আজিৰ দিনটোত আৰু এটা কথা উল্লেখ হৈছিলে যে হয়তোবা বিজেপিয়ে অকলেই যুঁজ দিব, কিন্তু এতিয়া আপুনি এই কথাই ক'লে যে আপুনি স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে BPFৰ সৈতে যিটো মিত্ৰতা সেয়া আপোনালোকৰ অব্যাহত থাকিব, এয়া স্পষ্ট। আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপৰ পৰা আজিৰ ডেটলৈকে আমাৰ যিটো কোৱালিশ্যন সেইটো ইনটেক আছে আৰু ইলেকশ্যনৰ যেতিয়া সময়সূচী ঘোষণা কৰিব, তাত যদি কিবা সাল সলনি হয় সেইটো সময় সাপেক্ষে এই পৰিস্থিতিৰ ওপৰত নিৰ্ণয় কৰি তেতিয়াহ'লে সেইটো আজিৰ ডেটত আমি কমেণ্ট কৰিব নোৱাৰোঁ। কাৰণ এনেকুৱা ধৰণৰ যিবিলাক মত বিৰোধ আপোনালোকে দেখিবলৈ পাইছিল যে পঞ্চায়ত ইলেকশ্যনৰ সময়তো অসম গণ পৰিষদৰ লগত হৈছিল, কিন্তু এইবিলাক ক্ষণস্থায়ী, সেইবিলাক যেতিয়া ইলেকশ্যন পাৰ হৈ যাব কোনো ধৰণৰ তাত বাদ বিবাদ আপোনালোকে দেখিবলৈ নাপাব। হয়, এয়া আপুনি স্পষ্টভাৱে জনাইছে। আৰু UPPLৰ যদি প্ৰসংগলৈ আমি আহোঁ, কিছু পৰিমাণে শক্তিশালী বুলি ক'ব পাৰি নেকি? বা আপোনালোকৰ সৈতে যদি সেই যুঁজ হয় বা যদি মিত্ৰতা নহয় তেতিয়াহ'লে প্ৰত্যাহ্বান হ'ব পাৰে নেকি? আজি চবতকৈ শক্তিশালী ভাৰতীয় জনতা পাৰ্টি, তো গতিকে আমি বেলেগৰ শক্তিশালী হয় নহয় এইটো আমি ইমান এটা চৰ্চা কৰাৰ বিষয়টো উচিত নহ'ব। আজি যিহেতু আমি ৰাজ্যিক পৰ্যায়ত বা নেশ্যনেল লেভেলত আমি যিটো কোৱালিশ্যন আছে, কোৱালিশ্যনৰ ধৰ্ম আমি পালন কৰিছোঁ। এই সৰু সৰু ইলেকশ্যনবিলাকত আমাৰ যিসকল কেডাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তেখেতসকলেও অংশগ্ৰহণ কৰিব বিচাৰিছে। এইটো গণতন্ত্ৰৰ এটা উৎসৱ বুলি ক'ব পাৰি। সেইকাৰণে যিকোনো নিৰ্বাচনতে আমি গ্ৰাছৰুট লেভেলত যিবিলাক ইলেকশ্যন হয় সেইবিলাকত আমি কণ্টেষ্ট কৰিছোঁ আৰু গতিকে তাত মই ভাবোঁ কোনো ধৰণৰ দ্বিমত থাকিব নোৱাৰে। আৰু ইলেকশ্যনৰ সময়ত দুই এটা সকলো পক্ষৰ পৰা এইবিলাক বাদানুবাদ থাকিবই, কিন্তু কথা হৈছে কি আমি 2021 হৈছে আমাৰ টাৰ্গেট আৰু 100 ছিট ভাৰতীয় জনতা পাৰ্টি কোৱালিশ্যন পাৰ্টনাৰ এইবাৰ আমি জিকাৰ আমি টাৰ্গেট লৈছোঁ। আৰু অসমৰ জনগণেও ভাৰতীয় জনতা পাৰ্টিৰ কোৱালিশ্যন এই যিটো ইনটেক্ট থকাৰ কাৰণে অসমৰ জনগণেও আঁকোৱালি লৈছে। গতিকে আমি খুব সুন্দৰ স্থিতিত আছোঁ। গতিকে আজি যদি কোনোবাই কোৱালিশ্যন লৈ পেলাই চিন্তা কৰিবলগীয়া সেইটো বিৰোধী শক্তিশালী যদি নহয় এটা গণতন্ত্ৰত, তেতিয়াহ'লে গণতন্ত্ৰটো সফল ৰূপায়ণ নহয় বুলি আমি অনুভৱ কৰোঁ। গতিকে আমাৰ শক্তিটো আমি আগবঢ়াবলৈ আমি চেষ্টা কৰিমেই। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যিটো ষ্ট্ৰেংথ সেইটো সদায় আমি বঢ়াবলৈ চেষ্টা কৰিম, কিন্তু সেই অনুপাতে অপজিশ্যনেও তেখেতসকলৰ সুন্দৰভাৱে যদি আগবাঢ়িব নোৱাৰে তেতিয়াহ'লে গণতন্ত্ৰৰ কাৰণে এইটো এটা সুখবৰ নহয় বুলি মই ভাবোঁ। নিশ্চয়, আপোনাক বহুত বহুত ধন্যবাদ। আৰু এনেধৰণে স্পষ্টভাৱে কোৱা হৈছে, কাৰণ যিবোৰ প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈ আছে বা বহু অভিযোগ আহিছে, প্ৰতি অভিযোগ আহিছে, সেয়া সকলোবোৰ খণ্ডন কৰি বিধায়কগৰাকীয়ে ইতিমধ্যে স্পষ্টভাৱে জনাইছে যে মিত্ৰতা এতিয়াও আছে আৰু অব্যাহত থাকিব অনাগত দিনত। স্বাগতম বিৰতিৰ পাছত। বিজেপিৰ ৰিপৰ্ট কাৰ্ডে অকল বিজেপি বিধায়ককে শংকিত কৰা নাই, শংকাত পৰিছে উজনিৰ একাংশ কংগ্ৰেছী বিধায়কো। নামনি অসমত হ'ব পৰা ক্ষতিপূৰণ কৰিব বিজেপিয়ে উজনিত। ৰঞ্জিত দাসৰ ৰিপৰ্ট, অৰ্থাৎ ৰঞ্জিত দাসৰ ৰিপৰ্ট কাৰ্ড, শংকাত উজনিৰ কংগ্ৰেছীও। ৰঞ্জিত দাসৰ ৰিপৰ্ট কাৰ্ডে খলকনি তুলিছে বিৰোধী কংগ্ৰেছ শিবিৰত, কাৰণ বিৰোধীৰ দখলত থকা 27টা সমষ্টিৰ ৰিপৰ্ট কাৰ্ড বেয়া। ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা
27টা সমষ্টিৰ ভিতৰত আছে কংগ্ৰেছৰ হাতত থকা উজনি অসমৰ 7টা সমষ্টি। কংগ্ৰেছৰ হাতত থকা উজনিৰ 7টা সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট ৰচনা গেৰুৱা দলৰ। 2019 লোকসভা নিৰ্বাচনত বিজেপিয়ে নাজিৰাত 1821টা ভোটত, ডুমডুমাত 40,760টা ভোটত, মৰিয়নীত 14,291টা ভোটত কংগ্ৰেছক পৰাস্ত কৰাৰ বিপৰীতে গেৰুৱা দলটো শিৱসাগৰত 659টা ভোটত, তিতাবৰত 13,206টা ভোটত আৰু গোলাঘাটত 11,046টা ভোটত কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে কংগ্ৰেছৰ দখলত থকা আটাইবোৰ সমষ্টিতে দলটোৰ খহনীয়া আৰু বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাকে ধৰি আন আন জাতীয় বিষয়বোৰৰ প্ৰভাৱ নথকাত উৎসাহী হৈ পৰিছে বিজেপি। জনজাতীয় আৰু জাতীয় সংগঠনৰ নেতাক বিজেপিলৈ আনি উজনি অসমৰ গৰিষ্ঠ সংখ্যক সমষ্টি নিজৰ দখললৈ নিয়াৰ ব্লুপ্ৰিণ্ট আৰম্ভ কৰিছে। তথ্য অনুসৰি সকলো ঠিকে থাকে থাকিলে কা আন্দোলনৰ আগশাৰীত থকা উজনি অসমৰ 2জন নেতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা। কেৱল যোগদানেই নহয়, ইয়াৰে এজনে গেৰুৱা পোছাক পিন্ধি তিনিচুকীয়া জিলাৰ এটা বিশেষ সমষ্টিৰ পৰা নামিব নিৰ্বাচনত। কেৱল কা বিৰোধী আন্দোলনেই নহয়, নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিব পাৰে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে। অত্যন্ত প্ৰভাৱ থকা কংগ্ৰেছ নেত্ৰীগৰাকী যদিহে বিজেপিত যোগদান কৰে তেন্তে উজনিত কংগ্ৰেছৰ ৰাজহাড় ভগাটো নিশ্চিত। কংগ্ৰেছ আৰু কা বিৰোধী নেতাক দললৈ আনি হলেও বিজেপিয়ে উজনি অসমৰ আটাইকেইটা সমষ্টি দখললৈ অনাৰ বাবে উঠি পৰি লগাৰ কাৰণটো হ'ল কংগ্ৰেছ আৰু AIUDFৰ সাম্ভাব্য মিত্ৰতা। যদি কংগ্ৰেছ AIUDFৰ মিত্ৰতা হয় তেন্তে নামনি অসমৰ কেইবাটাও সমষ্টি হেৰুৱাব পাৰে বিজেপিয়ে। নামনি অসমত হ'ব পৰা এই ক্ষতি উজনি অসমত পূৰণ কৰাৰ লক্ষ্য বিজেপিৰ। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে এজন ঘুষখোৰ আৰক্ষী বিষয়াক। উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে OC হৰমুজ আলী। ধৃত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ভুৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। বঙাইগাঁৱত অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। 5,000 টকাৰ উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ হ'ল বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হৰমুজ আলী। আৰক্ষী বিষয়াজনে স্থানীয় আৰছাদ আলী নামৰ লোক এজনক সঘনাই ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছিল। সাধাৰণ এক মাৰপিটৰ ঘটনাৰ অচিলালৈ আৰক্ষী বিষয়াজনে ডাক বিভাগৰ কৰ্মচাৰী আৰছাদ আলীক সঘনাই আৰক্ষী চকীলৈ মাতি আনি নতুবা ফোন যোগে ধন দাবী কৰি আহিছিল। ভয় ভাবুকিৰে 62,000 টকা আদায় কৰাৰ পিছতো ক্ষান্ত নহয় আৰক্ষী বিষয়াজনে পুনৰ ধন দাবী অব্যাহত ৰাখে। আৰক্ষী বিষয়াজনৰ এনে ধন দাবী কাৰ্যত অতিষ্ঠ হৈ পৰা আৰছাদ আলীয়ে অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে। সেইমতে ভাৰপ্ৰাপ্ত বিষয়া দেৱান হৰমুজ আলীয়ে নিজ আৰক্ষী চকীৰ ভিতৰতে আৰছাদ আলীৰ পৰা 5,000 টকা উৎকোচ লোৱাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা অহা অভিযানকাৰী দলে হাতে লোতে কৰায়ত্ব কৰে। অভিযানকাৰী দলৰ জালত পৰাৰ পিছতে আৰক্ষী চকীৰ ভিতৰতে দেৱান হৰমুজ আলীক দীৰ্ঘ সময় জেৰা চলাই গুৱাহাটীলৈ আনে। দীৰ্ঘদিন ধৰি বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱান হৰমুজ আলীৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে। আমাক অভিযোগ দিছিলে আছাউদ্দিন আলী বুলি, তেখেতে আমাক অভিযোগ দিয়া অভিযোগৰ ভিত্তিত আমি এটা কেছ ৰুজু কৰোঁ এণ্টি কৰাপশ্যন ব্যুৰোত, আৰু আজি আহি আমি ট্ৰেপ কৰি তেখেতক আমি কৰায়ত্ব কৰোঁ। তেওঁক আমি 5,000 টকা ট্ৰেপ কৰিছোঁ, আৰু আগত তেওঁ কিবা কেছৰ সংক্ৰান্তীয় পইচা লোৱা বুলি অভিযোগ আছে, সেইখিনি আমি তদন্ত কৰিম। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অৱশেষত OC হৰমুজ আলীক গ্ৰেপ্তাৰ কৰিলে বিদ্যাপুৰ আৰক্ষীয়ে। তাকে লৈ এতিয়া উল্লাসিত হৈ পৰিছে ৰাইজ। অৰ্থাৎ বহু অভিযোগ আছিল, কিন্তু অভিযোগৰ ভিত্তিটো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিন্তু এইবেলি হাতে লোতে ধৰা পৰিলে হৰমুজ আলী। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। টকা ICA খুজিছিল, মানে মোৰ সৰু ভাই এণ্ড দেউতাই মাৰামাৰি কৰিছিল এজনৰ লগত, সেইটো লৈ কেছ হৈছিল। প্লাছ মই সেই মাৰামাৰিটো এটেণ্ড নাছিলোঁ, তথাপি মোৰ নামটো কেছ দিছিল। তো মই চাকৰি কৰাৰ কাৰণে মোৰ নামটো সিহঁতে চালাকি কৰি ভৰাই লৈছে, আৰু সেই সূত্ৰে তেওঁ মোক ডেইলি ফোন কৰি থাকে আৰু কয় তোক অফিচৰ পৰা উঠাই লৈ আহিম,
তোৰ দেউতাৰ 150 বিঘা মাটি আছে, 70টা গৰু আছে, ঘৰত পাৱাৰ টিলাৰ আছে, তোৰ চাকৰি আছে, কিয় পইচা দিব নোৱাৰিবি, দিবই লাগিব, নহ'লে তাক অফিচৰ পৰা উঠাই লৈ আহিম। মোক বহুত ভয় ভাবুকি দেখাইছে আৰু ভয় ভাবুকি দেখুৱাৰ কাৰণে মই তাক অলৰেডি 62,000 পেড কৰিছোঁ আৰু তেওঁক 8,000 লাগে। এই 8,000 পৰা আজি তেওঁ 3,000 মাইনাছ কৰিছিল, 5,000 তেওঁক লাগে, দিলে তেওঁ মানে মোক ৰিলিজ দিব। সেই 5,000 দিয়া আহোঁতে তেওঁ হাতেনতে এৰেষ্ট হ'ল। হয় হয় হয়, ভিতৰতে তেওঁ যিটো ৰুমত বহে সেইটো ৰুমতে এৰেষ্ট হৈছে তেওঁ। আমাক অভিযোগ দিছিলে আছাউদ্দিন আলী বুলি, তেখেতে আমাক অভিযোগ দিয়া অভিযোগৰ ভিত্তিত আমি এটা কেছ ৰুজু কৰোঁ এণ্টি কৰাপশ্যন ব্যুৰোত, আৰু আজি আহি আমি ট্ৰেপ কৰি তেখেতক আমি কৰায়ত্ব কৰোঁ। কিমান টকা পালে? তেওঁক আমি 5,000 টকা ট্ৰেপ কৰিছোঁ, আৰু আগত তেওঁ কিবা কেছৰ সংক্ৰান্তীয় পইচা ওলোৱা বুলি অভিযোগ আছে, সেইখিনি আমি তদন্ত কৰিম। তেওঁক লৈ যাব? আমি লৈ যাম, গুৱাহাটীলৈ লৈ যাম। হয়। আৰু এয়া আছিল ভাষ্য। যিহেতু আমি জনাই গৈছোঁ অভিযোগ যিগৰাকী লোকে দিছিল 62,000 টকা তেওঁ ইতিমধ্যে দিছে, আৰু লগতে 6,000 টকা দিয়াৰ সময়তে হাতেলোতে ধৰা পৰিছে অচি গৰাকী। আমাক অধিক জনাব উপানন্দ শৰ্মা। উপানন্দ শৰ্মা, আপোনাৰ সৈতে ফোনযোগে সংযুক্ত হৈছোঁ উপানন্দ শৰ্মা। আৰু যিহেতু এই বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ, গতিকে ৰাইজ বৰ্তমান উল্লাসিত হৈ পৰিছে, কাৰণ অভিযোগ বহু পূৰ্বৰে পৰা আছিল। অচি হৰমুজ আলীৰ বিৰুদ্ধে বহু অভিযোগ পূৰ্বৰে পৰা আছিল বুলি ইতিমধ্যে কোৱা হৈছে। গতিকে এইবেলি হাতেলোতে ধৰা পৰিছে অচি গৰাকী। পাপৰি এগৰাকী অতি দুৰ্নীতিপৰায়ণ আৰক্ষী বিষয়া আছিল এই দেৱান হৰমুজ আলী, আৰু তেওঁ প্ৰায় এবছৰ ধৰি বিদ্যাপুৰ আৰক্ষী চকীত আছিলে। যোৱাকালি ভিজিলেন্স এণ্ড কৰাপশ্যন বিভাগৰ অভিযানকাৰী দলে তেওঁক কাছাৰীতে কৰায়ত্ব কৰিব সক্ষম হ'ল। নিশা বেৰা চলাই গুৱাহাটীলৈ লৈ গ'ল, আৰু আজি তেওঁক আদালত হাজিৰ কৰি 5 দিনৰ কাৰণে তেওঁলোকৰ জিম্মাত প্ৰদান কৰিছে আদালতে। এতিয়া স্থানীয় ৰাইজৰ কি হৈছে যে অঞ্চলবাসী যথেষ্ট আনন্দিত, কিয়নো এইগৰাকী আৰক্ষী বিষয়া যি ধৰণে ধন সংগ্ৰহত নামি পৰিছিলে, সাধাৰণ কথা বা মিছা অভিযোগৰে যিকোনো সময়ত সাধাৰণ জনতাক তেওঁ হাতকেৰেয়া পৰিধান কৰি থানাত আবদ্ধ কৰি ৰখা বা বিভিন্ন অশ্লীল গালি গালাজ কৰা এইগৰাকী বিষয়াৰ সহজ কথা আছিলে, যাৰ কাৰণে বহু সময়ত বহু লোকে লজ্জিত হৈ তেওঁক ধন আদায় দিবলৈ সক্ষম বাধ্য হৈছিলে। যি সময়ত অভিযান চলিছিল কালি নিশাৰ ভাগত বহু লোক তাতে ওলাই আহিছিলে, আৰু তেওঁলোকে মুকলিভাৱে কৈছে যে এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াই মোৰ পৰা ইমান টকা লৈছে, এনেকে ধৰণে মোক ব্লেকমেইলিং কৰিছিলে, আৰু পূৰ্বতে এইসকল লোকে কিন্তু সাহস পোৱা নাছিলে। যদিও বিষয়াগৰাকী ফোনযোগে বা বিভিন্ন ধৰণে ধন দাবী কৰিছিলে বা প্ৰমাণ নাছিলে লোকসকলৰ লগত, কিন্তু ভাবুকি প্ৰদান কৰিছিলে, বিভিন্ন ধৰণে তেওঁলোকক ভয় ভাবুকি প্ৰদান কৰিছিলে, পৰিয়াল লোকক ভাবুকি প্ৰদান কৰিছিলে। গতিকে এইসকল লোকে ওলাই আহিবলৈ সাহস পোৱা নাছিলে। আৰু শেহতীয়াভাৱে যিগৰাকী আস্থাৰ দালে আছিলে তেওঁকো অতি ভাবুকি প্ৰদান কৰিছিলে, তেওঁৰ পৰিয়ালৰ লোকৰ কথাও কৈছিলে বা তেওঁৰ পৰিয়ালৰ প্ৰতিপত্তিশালী সেই কথা তেওঁ কৈছিলে, টকা আছে গতিকে তেওঁ টকা দিব লাগিব। গতিকে এই ধৰণে তেওঁ এই কায়দাৰে তেওঁ ধন সংগ্ৰহত নামি পৰিছিলে, আৰু শীৰ্ষ আৰক্ষী জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াবৰ্গক এই বিষয়ে স্থানীয় ৰাইজে বা সংগঠনে অৱগত কৰিছিলে। কিন্তু ইয়াৰ পিছতো প্ৰায় তেওঁ এবছৰৰ অধিক কাল তাতে তেওঁক ৰখা হ'ল বা তেওঁক তাৰ পৰা আঁতৰাই নিয়া নহল। গতিকে তেওঁ ইয়াৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ ব্যৱসায় তথা বিভিন্ন এই অঞ্চলত চোৰাং ব্যৱসায় গঢ়ি উঠিছিলে, আৰু সেইসমূহ চোৰাং ব্যৱসায়ৰ পৰা তেওঁ ধন সংগ্ৰহ কৰিছিলে। এয়া তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, আৰু তেনেধৰণৰ অপৰাধী চক্ৰৰ সৈতে তেওঁ ঘনিষ্ঠ আছিল, সেয়াও অভিযোগ আছে। গতিকে বিষয়াগৰাকীয়ে তাতে এক অপৰাধৰ সাম্ৰাজ্য গঢ়িবলৈ সক্ষম হৈছিলে, আৰু সাধাৰণ নিৰীহ জনতাই তেওঁৰ এই সকলোবোৰ কাৰ্য তেওঁক চাই থাকিব লগা হৈছিলে, কিয় তেওঁ অতিকে শক্তিশালী আছিলে বা তাতে তেওঁৰ বিৰোধিতা কৰিবলৈ কোনো লোক সাহস নাছিল। কিন্তু এইবেলি তেওঁ হাতেলোতে ধৰা পৰিলে ঘোচ লৈ থকা সময়ত। ধন্যবাদ জনাইছো উপানন্দ শৰ্মা। আৰু এয়া বঙাইগাঁৱৰ খবৰ আমি ইতিমধ্যে দিলো যে জালত ঘোচখোৰ আৰক্ষী বিষয়া। সময় হৈছে চমু বাণিজ্যিক বিৰতি। মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং নৈ এতিয়া বেদখলকাৰী কবলত। মাজে সময়ে কলং বেদখলমুক্ত কৰাৰ কথা চৰকাৰে ঘোষণা কৰে, যদিও সেয়া মাথো ঘোষণাতেই সীমাবদ্ধ হৈ থাকে। এই সন্দৰ্ভত আমি এক প্ৰতিবেদন আগবঢ়াম। বেদখলৰ কৰাল গ্ৰাসত কমাত ধ্বংসৰ গৰাহত কলং নৈ।
মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং নৈৰ বুকুত বৰ্তমান গঢ়ি উঠিছে সুবিশাল অট্টালিকা। নগাঁও চহৰ যদি আপোনাক বিনামূলীয়া মাটি লাগে তেনেহ'লে এতিয়া চিন্তাৰ কোনো কাৰণ নাই, কাৰণ নগাঁও চহৰৰ মাজেৰে বৈ যোৱা মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং নৈত এতিয়া ব্যাপক বেদখল চলিছে আৰু কলং নৈৰ মাটি বেদখল কৰি বৰ্তমান ইয়াত নিৰ্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা। নগাঁও জিলা প্ৰশাসনৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াক মেনেজ কৰি কলঙত বৰ্তমান চলিছে ব্যাপক বেদখল। কলঙৰ বুকুত মাটি বেদখলত নামিছে বহু প্ৰভাৱশালী ব্যক্তি। বিগত কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই কলং বেদখল মুক্ত কৰাৰ নামত চৰকাৰে আবণ্টন দিয়া বহু আঁচনিৰ ধন আত্মসাৎ কৰিলে একাংশ ৰাজনৈতিক নেতা তথা এচাম ধুৰন্ধৰ আমোলাই। বৰ্তমানৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তইও কলঙক আগৰ ৰূপ প্ৰদান কৰিম বুলি কৰা ঘোষণা মাথো এক সপোন হৈ ৰ'ল। সেয়ে বৰ্তমানৰ মন্ত্ৰীগৰাকীৰ ভূমিকাক কঠোৰ সমালোচনা নগাঁৱৰ দল সংগঠনৰ। কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিব লাগে, ভোটৰ স্বাৰ্থত তেওঁলোকে প্ৰতিশ্ৰুতি দিছে, কিন্তু কলংখনক আজিলৈকে বেদখল মুক্ত কৰিব নোৱাৰিলে। আৰু কিহৰ কাৰণে আজিলৈকে বেদখল মুক্ত কৰিব নোৱাৰিলে, ইয়াক কিন্তু আমি নগাঁওবাসী হিচাপে এক প্ৰশ্নবোধক চিহ্নৰ মাজত আমি সোমাই পৰিছোঁ। আমি জলসম্পদ মন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে আপুনি থকাৰ অৱস্থাতে এই কলংখনক এক বোৱতী নদী হিচাপে আপোনালোকে ৰূপান্তৰিত কৰক, নহ'লে কিন্তু আগন্তুক দিনত কলঙৰ নামত কিন্তু আপোনালোকে ৰাজনীতি কৰিব নোৱাৰিব। ৰাজনীতি কৰিবলৈ গ'লে কিন্তু নগাঁওবাসী ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ আপোনালোকক দিব আৰু নগাঁওবাসী ৰাইজৰ ক্ষোভৰো তেওঁলোক সন্মুখীন হ'ব লাগিব। কলঙক লৈ বিগত সময়ছোৱাত চৰকাৰী পক্ষই কৰা ঘোষণা মাথো এক প্ৰহসনত পৰিণত হোৱাৰ বিপৰীতে নিতৌ কলঙত বৃদ্ধি পাইছে বেদখল। ৰাজনৈতিক নেতা, ব্যৱসায়ী তথা বিভিন্ন চৰকাৰী বিষয়াৰ লগতে সমাজ জীৱনত প্ৰতিষ্ঠিত বহু লোকে এতিয়া কলঙৰ বেদখলত নামিছে। কিন্তু কলং বেদখলমুক্ত কৰাৰ প্ৰতি জনোৱা নগঞা ৰাইজৰ আহ্বানৰ প্ৰতি সদিচ্ছা দেখা নগ'ল এখনো চৰকাৰৰ। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি বিশেষ প্ৰতিবেদন আগবঢ়ালোঁ। আমাৰ সাংবাদিক নীলোৎপলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ইতিমধ্যে আগবঢ়াইছে। বেদখল মুক্ত কৰাৰ কথা চৰকাৰে বাৰম্বাৰ ঘোষণা কৰে, কিন্তু দেখিবলৈ পোৱা যায় সেয়া ঘোষণাত সীমাবদ্ধ হৈ থাকে বা সেয়া প্ৰহসন বুলি ক'ব পাৰি। বহু প্ৰতিপত্তিশালী লোকৰ কথা আহি পৰিছে, অভিযোগ তেওঁলোকৰ বিৰুদ্ধেও আছে। নীলোৎপল, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপুনি এই প্ৰতিবেদন ইতিমধ্যে যুগুতাইছে, গতিকে আমি প্ৰথমতে সবিস্তাৰে এই সন্দৰ্ভত আৰু কিছু নতুন তথ্য জানি ল'ব বিচাৰিম। নিশ্চয় পাপৰি এটা কথা ক'ব লাগিব যে মধ্য অসমৰ আয়ুস ৰেখা স্বৰূপ কলং নদী, আৰু কলং নৈ কথা হয়তো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাইকিয়া, কাৰণ মধ্য অসমৰ পৰা যিকেইগৰাকী সাহিত্যিকে অসমৰ সাহিত্য সংস্কৃতিৰ ভাল চহকী কৰিছে, তেওঁলোকৰ প্ৰতিটো কবিতা, প্ৰতিটো গল্পতে কলঙৰ কথা উল্লেখ আছে। মহিম বৰাৰ কথাই কওঁ বা দেৱকান্ত বৰুৱা বা নৱকান্ত বৰুৱা, এই সকলোৱে কলঙক লৈ বহু কবিতা ৰচিছে, বহু তেওঁলোকে বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে কলঙৰ যি বৰ্তমানৰ অৱস্থা, সেয়া দেখিলে হয়তো আপুনি কল্পনা কৰিব নোৱাৰিব যে কলং নৈ বৰ্তমান নগাঁও চহৰৰ মাজ বুজাই থকা কলং নৈৰ মাজত যি হাৰত বেদখল হৈছে, কেৱল বেদখলৰ বাবে বৰ্তমান কলঙৰ যি পৰিসৰ সেয়া সংকুচিত হৈ আহি আছে। আৰু পাপৰি, কলং নৈৰ বেদখল মুক্ত কৰাৰ যি শ্লোগান এতিয়াই নহয়, ইয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও দিছিলে, সেই সময়ৰ মন্ত্ৰী ৰকিবুল হুছেইনেও দিছিলে, সেই সময়ত যি পৰ্যটন বিভাগে বহু টকাৰ আঁচনি ঘোষণা কৰিছিলে, তাৰপিছত বিজেপিয়ে যেতিয়া শাসনলৈ অহাৰ আগমুহূৰ্তত কলং নৈক লৈ ৰাইজৰ মাজত এটা আৱেগৰ সৃষ্টি কৰিছিলে, কলঙক পুনৰ বোৱতী কৰাৰ কথা কৈছিলে, কলঙক বেদখলমুক্ত কৰাৰ কথা কৈছিলে। আৰু যিগৰাকী বৰ্তমানৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, তেওঁ বাৰে বাৰে বহুকেইখন সভাত কলঙক বেদখলমুক্ত কৰি পুনৰ বোৱতী কৰাৰ কথা কৈছে, কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু সেয়া দেখিবলৈ পোৱা যায় নাই। আজি আমি যি বাতৰি আমি পৰিৱেশন কৰিছোঁ, যি প্ৰতিবেদন আমি যুগুতাইছোঁ পাপৰি, সেই প্ৰতিবেদনত স্পষ্ট ৰূপত দৃশ্যমান হৈছে কলঙৰ মাজত বৰ্তমান দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ অট্টালিকা গঢ় লৈ উঠিছে। আৰু কলঙৰ যিসকল লোকে বেদখল কৰিছে, সেইসকল মাত্ৰ কেৱল ব্যৱসায়ী নহয়, তাৰ মাজত কিন্তু বহু বুদ্ধিজীৱীও আছে কলঙৰ মাটি দখল কৰা। গতিকে এটা ক'ব লাগিব যে বৰ্তমান তাৎপৰ্যপূৰ্ণ কথা যে কলং বেদখল কৰা হৈছে, এখন নদীক ভেটা দিবলৈ বিচৰা হৈছে, নদীৰ ওপৰত বৃহৎ বৃহৎ অট্টালিকা তাত গঢ় লৈ উঠিছে, অথচ নিমাত চৰকাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপুনি পূৰ্বতে উল্লেখ কৰিছে যে ঘোষণা কৰি থৈ যায়, কিন্তু ব্যৱস্থা একো গ্ৰহণ নকৰে। ইয়াৰ আঁৰত ৰহস্য কি থাকিব পাৰে নীলোৎপল? নিশ্চয়কৈ পাপৰ এটা কথা ক'ব লাগিব যে কলং বেদখল কৰাৰ কিন্তু যিসকল লোকে কৰিছে, সেইসকল যথেষ্ট প্ৰভাৱশালী লোক আছে। আৰু কলঙৰ লৈ সকলোৱে ৰাজনীতি কৰাৰ কথা কৈছে, দল সংগঠনে আক্ষেপ কৰিছে, তেওঁলোকে ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ সন্মুখত কৈছে। কিন্তু এটা কথা ক'ব লাগিব যে আমি বাৰে বাৰে প্ৰতিবেদন যুগুত কৰিছোঁ কলঙৰ ওপৰত। ইয়াৰ পূৰ্বে কলং নিষ্কাশন কৰাৰ নামত 10 কোটি টকাৰ আঁচনি আহিলে, কলংখন কিন্তু চাফা নহ'ল। কলং আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ লকডাউনৰ মাজত, কলং কিন্তু সেই সময়ত
নিজে নিজে কলং চাফা হৈছিলে, প্ৰাকৃতিকভাৱে কলংখন চাফা হৈছিলে। ইয়াৰ পূৰ্বে কলঙৰ বোৱতী কৰাৰ কথা যি কৈছিলে, সেই বোৱতী কৰাৰ কাৰ্য কোনেও কৰিব পৰা নাছিলে, কিন্তু হাতীমূৰা বান্ধ ভঙাৰ সময়ত কলঙৰ বুকুৱেদি কিন্তু পুনৰ লুইতৰ পানী বহিছিলে। কিন্তু এটা কথা ক'ব লাগিব যে কলঙক লৈ বিভিন্ন যি ঘোষণা কৰা হয়, সেই ঘোষণাসমূহ সকলো অসাৰ প্ৰতিপন্ন হয়। কিহৰ বাবে অসাৰ প্ৰতিপন্ন হয়, কলং কিয় বেদখলমুক্ত নহয়, সেই বিষয়ে আমি হয়তো ক'বলৈ গ'লে, কাৰণ জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এনেধৰণে বেদখল হৈ আছে, জিলা প্ৰশাসনে বাধা দিব নোৱাৰে। ইয়াৰ আঁৰত এটাই কথা, যথেষ্ট প্ৰভাৱশালী ব্যক্তিয়ে কলঙক বেদখল কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ তথা প্ৰশাসনে কিন্তু কলঙৰ বেদখল উচ্ছেদ কৰিবলৈ সাহস কৰা নাই। পাপৰি হয়, নিশ্চয় ধন্যবাদ জনাইছোঁ নিৰূপল। নিৰূপলে ইতিমধ্যে সবিস্তাৰে এই সন্দৰ্ভত জনাইছে, যথেষ্ট প্ৰভাৱশালী ব্যক্তি আছে, হয়তো বুদ্ধিজীৱীও আছে বা ব্যৱসায়ী সকলো আছে, আৰু যাৰ ফলত হয়তোবা চৰকাৰে যি ধৰণে ঘোষণা কৰিছে সেই ধৰণে কাৰ্যকৰী কৰিব পৰা নাই। আমি পৰৱৰ্তী যিটো খবৰ, আমি সেই খবৰৰ মাজলৈ এই মুহূৰ্তত যাম। আৰু যিহেতু আমি বিভিন্ন ধৰণে এই প্ৰাইম টাইম শ্ব'ত বহুকেইটা ইছ্যু আমি লওঁ, গতিকে তাৰ ভিতৰত আমি অন্যতম এক ইছ্যুৰ মাজলৈ এতিয়া যাম, আৰু সেই অন্যতম ইছ্যু হৈছে কা বাতিল। গতিকে কা প্ৰসংগ পুনৰ এবাৰ উত্থাপন হৈছে। আমি সেই সন্দৰ্ভত জানিম যে কা বাতিল আৰু অখিল গগৈ মুক্তিৰ দাবী তিনিচুকীয়াৰ তালাপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখল গঢ় লৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডাঙৰি চৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছে। হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উল্লেখিত দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। আৰু এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, মানৱ শৃংখল তেওঁলোকে গঠন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যিহেতু সামাজিক দূৰত্ব বৰ্তাই ৰাখি, COVID-19 প্ৰটকল বৰ্তাই ৰাখি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কা বাতিলৰ দাবীত পুনৰ এবাৰ দল সংগঠনসমূহ গৰজি উঠিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তুলিছে প্ৰতিবাদকাৰী দলটোৱে। প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা হৈছে আজিৰ দিনটোত। আমি ইতিমধ্যে জনাইছোঁ যে নাহৰকটীয়াতো একে দৃশ্য দেখিবলৈ পোৱা গৈছে ডিগবৈতো, আৰু লগতে সমান্তৰালভাৱে যিহেতু পুনৰ এবাৰ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীৰ কথাও বা প্ৰসংগৰেও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ অসমতে আজি বিশেষকৈ ডিব্ৰুগড় জিলা আমি কিছুমান কাৰ্যসূচী লৈছোঁ। কা বিৰোধী কা আইনখন বাতিল কৰাৰ উপৰিও কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আমি এই আন্দোলন আৰম্ভ কৰিছোঁ। আৰু কেন্দ্ৰীয় মোদী চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰকৃততে ৰামৰ নিচিনা কাম কৰিবলৈ, ভগৱান ৰামৰ নিচিনা যেনেকৈ তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, কিন্তু ৰামৰ আদৰ্শবিলাক তেওঁলোকে লোৱা নাই। ৰাৱণৰ আদৰ্শ লৈ অখিল গগৈৰ দৰে অসমীয়াৰ খিলঞ্জীয়াৰ হকে মাত মতা মানুহবিলাকক বন্দী কৰি ৰাখিছে। সেই কাৰ্য তেওঁলোকে পৰিহাৰ কৰি প্ৰকৃততে ৰামৰ দৰে কাৰ্যসূচী কৰিবৰ বাবে আৰু আজি যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল, ডিগবৈত যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে, তাৰোপৰি অখিল গগৈ মুক্তিৰ দাবীটো যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে, কা বিৰোধী সংগ্ৰাম পুনৰ এবাৰ এনেধৰণে উকমুকনি দিয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সংযুক্ত হৈছোঁ ফোনযোগে আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে। ৰীনা, আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে, বিভিন্ন ধৰণেৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনাৰ পৰা আৰু কিছু খবৰ লাভ কৰিম। নিশ্চয়কৈ পাপৰি, নাগৰিকত্ব সংশোধনী আইন বাতিল, AI খচৰা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত ৰাজ্যৰ চৌদিশে ব্যাপক হাৰত যি প্ৰতিবাদৰ ঢৌ দিছে বিভিন্ন দল সংগঠনৰ মাজত, সেয়া সঁচাই এক লক্ষ্য ল'বলগীয়া। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা, কাকপথাৰৰ লগতে আজি যিটো তালাপত যিহেতু আজি দেখা গৈছে ডাঙৰি চৈখোৱা যি AJYCB যি আঞ্চলিক সমিতি, তেওঁলোকে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আজি সাব্যস্ত কৰে, মানৱ শৃংখল কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে। হাতে হাতে প্লে কাৰ্ড, বেনাৰ, পোষ্টাৰিং তেওঁলোকে যি নাগৰিকত্ব সংশোধনৰ যিখন আইন, সেই আইনখন তেওঁলোকে বিৰোধিতা কৰে। উল্লেখ্য যে ক'ব লাগিব, চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে, আৰু বহুকেইটা গোচৰত তেওঁ যিহেতু কাৰাবন্দী কৰি থোৱা যিহেতু জানিব পৰা গৈছে, সেইক্ষেত্ৰত বহুকেইটা অসুস্থতাত ভুগি থকা যিহেতু কৃষক নেতাগৰাকীয়ে বৰ্তমান দেখা যায় সৰ্বমুঠ 12টা গোচৰত তেওঁ যিহেতু বন্দী কৰি ৰাখিছিল, ইতিমধ্যে 10টা গোচক তেওঁ ৰেহাই দিছে যদিও নিয়াৰ 13/19 যিহেতু গুৱাহাটী চানমাৰী আৰু 1/20 এইটো চাবুৱা গোচৰত তেওঁ আজিও জামিন মঞ্জুৰ হোৱা নাই, আৰু নেতাগৰাকীক পুনৰ কাৰাবন্দী কৰি ৰাখি আছে। ক'ব লাগিব যিহেতু আজি সৰ্বমুঠ 239 দিন তেওঁ যিহেতু কাৰাবন্দী হৈ আছে, আৰু অহাকালিলৈ যিহেতু 8 মাহ তেওঁ সম্পূৰ্ণ হ'ব যে কাৰাবন্দী কৰি ৰখা।
সেয়েহে অখিল গগৈক বিনা চৰ্তে শীঘ্ৰে মুকলি দাবীত যে খবৰতে যি প্ৰতিবাদ হৈ উঠিছে আজি দেখা গৈছে তালাপ অঞ্চলতো সেই প্ৰতিবাদ বৃহৎ দেখা গৈছে হয় ৰীনা ধন্যবাদ জনাইছো আপোনাক আৰু উৎপল চলিহাও আছে কাৰণ নাহৰকটীয়াকতো যিহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ সমান্তৰালভাৱে অখিল গগৈ মুক্তিৰ দাবীটো যিহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে উৎপল চলিহাই আমাক নাহৰকটীয়াৰ খবৰ জনাব উৎপল হয় পাবো এটা কথা ক'ব লাগিব কৰোণা আতংকৰ মাজতে নাহৰকটীয়াতো দেখা গৈছে কা বিৰোধী আন্দোলন এটা কথা ক'ব লাগিব উজনি অসমৰ পৰা যেন আৰম্ভ হৈছে পুনৰবাৰ যেন কা বিৰোধী আন্দোলন পুনৰবাৰ আৰম্ভ হোৱা দেখা গৈছে আজি তেনে দৃশ্য দেখা গ'ল নাহৰকটীয়া উচ্চতৰ মাধ্যমিক খেলপথাৰ প্ৰাংগণত যি যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছিলে সকলো এটা কথা আছিলে যে কা আমি নামানো কোনো পৰ্যায়ে কা মানি লোৱা নহ'ব তেনেদৰে সকলো ওলাই আহিছিলে শতাধিক লোক সমাবেত হৈছিলে যি নাহৰকটীয়া উচ্চতৰ মাধ্যমিক খেলপথাৰ সন্মুখত সকলো এটাই কথা কা আমি নামানো আৰু তেনেদৰে যে একেলগে তেওঁলোকে দাবী কৰিছিলে যে যি কাৰাবন্দী হৈছিলে অখিল গগৈ মুক্তি দাবী তেওঁলোকে বিচাৰিছিলে আৰু সকলো এটা কথা অখিল গগৈ মুক্তি দিব লাগে কা আমি নামানো সকলোৱে একেমুখে কাখন নমনা এক সংকল্পবদ্ধ গ্ৰহণ কৰে পাপৰি হয় উৎপল চলিহা ধন্যবাদ জনাইছো নাহৰকটীয়াৰ পৰিৱেশ আমাক উৎপলে দেখুৱাইছে লগতে নাহৰকটীয়াতো কেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে হাতে হাতে প্লে কাৰ্ড লৈ আৰু লগতে এইখিনিতে উল্লেখ কৰিব পাৰি যে সামাজিক ব্যৱধান বৰ্তাই ৰাখি কোভিড-19 প্ৰট'কল বৰ্তাই ৰাখি এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু উজনি অসমতো তালাপতো দেখিবলৈ পোৱা গ'ল যে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ এনেধৰণে পুনৰ গৰজি উঠিছে প্ৰতিবাদী কণ্ঠ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আহ্বান মৰ্মে আজি ডাঙৰচৈখোৱা আঞ্চলিক কমিটিয়ে মানৱ শৃংখল কাৰ্য পালন কৰিছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব ইয়াৰ যিখন খচৰা প্ৰস্তুত কৰিছে সেইটো বাতিল কৰিব লাগিব ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক বন্দী কৰিছে এইবিলাক মুক্তি দিব লাগিব সেইকাৰণে আজি মানৱ শৃংখল কাৰ্যসূচী লৈছে ডাঙৰচৈখোৱা আঞ্চলিক কমিটিয়ে আমি ক'ব খুজিছোঁ এইখন আইনৰ যোগেদি অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিছে এইখন আইনৰ যোগেদি অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছে এইখন আইনৰ যোগেদি ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰিছে এইখন আইনৰ যোগেদি অসম চুক্তিখন নস্যাৎ কৰিব বিচাৰিছে কেতিয়াও ভাৰতবৰ্ষৰ ৰাইজে অসমৰ ৰাইজে নেমানে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নেমানে এই কথাটো আমি মানৱ শৃংখল কাৰ্যসূচী ক'ব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক শীঘ্ৰে ইয়াৰ খচৰা প্ৰস্তুত বাতিল কৰক আৰু শীঘ্ৰে অখিল গগৈ বিনা চৰ্তে মুক্তি দিয়ক নহ'লে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকে সেই কথাটো মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিছোঁ আৰু ইয়াৰে সৈতে দ্য প্ৰাইম টাইম শ্ব'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ